দিছৈপৰীয়া জাতীয় বিদ্যালয়ত বিদ্যাৰ্থীৰ দিন সংকল্প দিৱস সৰস্বতী পূজা পালন কৰা হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দীপিকা হাজৰিকাই মূল প্ৰৱেশদ্বাৰ বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পাছতে শ্বহীদ কমলা মিৰিৰ আবক্ষ মূৰ্তি আৰু কিতাপৰ মেলাত বন্তি প্ৰজ্বলন কৰে ক্ৰমে শিক্ষয়িত্ৰী তৃন্দা দাস আৰু অভিভাৱক অমৰ চেত্ৰীয়ে। ব্যতিক্ৰমী এই অনুষ্ঠানত পূজা বা অন্য কোনো ধৰ্মীয় কাৰ্যসূচী নাছিল। আগন্তুক বৰ্ষৰ বাবে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী উভয়ে বেলেগ বেলেগ সংকল্প গ্ৰহণ কৰে। সাংস্কৃতিক কাৰ্যসূচীত উপস্থিত সকলোৱে উপভোগ কৰাৰ লগতে আহাৰো গ্ৰহণ কৰে। সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি মন কৰিবলগীয়া। সমূহ শিক্ষাৰ্থীসকল, সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা দিছৈপৰীয়া জাতীয় বিদ্যালয়ৰ সমূহ পৰিয়াললৈ অভিভাৱকলৈ মই বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা এই বিদ্যা দিৱসৰ শুভকামনা কৰিলোঁ। আমি যি এই বিদ্যা দিৱস আয়োজন কৰিছোঁ তাৰ শিক্ষকসকলক পাঠদান কৰিবলৈ শপত গ্ৰহণ কৰিবলৈ মোক দায়িত্ব দিয়া হ'ল। শিক্ষক বহুত ওপৰৰ বস্তু, মই যোগ্য হয় নে নাজানো, তথাপিতো মই মোক দিয়া দায়িত্ব মই পালন কৰিবলৈ আগবাঢ়িছোঁ আৰু সকলো শিক্ষক শিক্ষয়িত্ৰীক মই বুকুত হাতখন থ'বলৈ অনুৰোধ জনাইছোঁ। মই কৈ যাম আৰু তেখেতসকলে কৈ যাব। আমি দিছৈপৰীয়া জাতীয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আমি প্ৰজন্ম গঢ় দিয়া কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ। আমি এই বিদ্যালয়ৰ প্ৰতিটো কামতেই নিষ্ঠাৰে পালন কৰি যাম। আমি সকলো ছাত্ৰ ছাত্ৰীক নিজৰ ল'ৰা ছোৱালীৰ দৰে ব্যৱহাৰ কৰিম আৰু তেওঁলোকক পৃথিৱীৰ দৰবাৰ চুবলৈ আমি যি শিক্ষা দিব লাগে সকলো শিক্ষা আমাৰ তৰফৰ পৰা দিয়াৰ চেষ্টা কৰিম। জয়তু দিছৈপৰীয়া জাতীয় বিদ্যালয়, জয়তু দিছৈপৰীয়া জাতীয় বিদ্যালয়। হ'ব। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, ইণ্ডিয়ান প্ৰাইম নিউজ অসম।